নমস্কাৰ, মোৰ নাম কৃষ্টিয়ানী বৰা। মই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণাক্ষী নাথ। মই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্টিয়ানী গগৈ। মই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পী শইকীয়া। মই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজা দত্ত। মই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিষয়টো হৈছে ৰোড ছেফটি ফৰ স্কুল চিলড্ৰেন হেণ্ড চাইৰেন। বৰ্তমান বৰ্ধিত জনসংখ্যাৰ বাবে প্ৰত্যেকৰ ঘৰে ঘৰে যান বাহনৰ সংখ্যা বৃদ্ধি পোৱাত ৰাস্তা ঘাটতো যান বাহনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে ৰাস্তা পাৰ হওঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই বিষয়ে বিতংভাৱে মোৰ সহযোগী কৃষ্ণাক্ষী নাথে ব্যাখ্যা কৰিব। লগতে পিতৃ মাতৃসকলে তেওঁলোকৰ নিজ নিজ সন্তানসকলক বিদ্যালয়লৈ পঠিওৱাত যথেষ্ট ভয় আৰু শংকাৰ সন্মুখীন হৈছে, যাৰ ফলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। আৰু আমি এই সমস্যাৰ সমাধানৰ বাবে এটা উন্নত প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছোঁ। আৰু এই প্ৰযুক্তিৰ বিষয়ে মোৰ সহযোগী কৃষ্টিৰাণী গগৈয়ে বিতংভাৱে ব্যাখ্যা কৰিব। ৰাস্তা পাৰ হওঁতে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সমস্যা সমাধানৰ বাবে আমি এক ইলেক্ট্ৰনিক ডিভাইচ প্ৰস্তুত কৰিছোঁ। এই ডিভাইচৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল নিসংকোচ আৰু নিৰ্ভয়ে ৰাস্তা পাৰ হ'ব পাৰিব। গাড়ী চালকসকলেও এই বিষয়ত সজাগ আৰু সচেতন হ'ব পাৰিব। এই বিষয়ে মোৰ সহযোগী শিল্পী শইকীয়াই বিতংভাৱে জনাই দিব। আমি হেণ্ড চাইৰেনৰ এটা নমুনা প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াৰ দ্বাৰা চিত্ৰত দেখুৱাৰ দৰে হেণ্ড চাইৰেনটো ছাত্ৰ ছাত্ৰীয়ে হাতত পিন্ধিব পাৰিব আৰু ৰাস্তা পাৰ হ'ব বিচাৰোঁতে হেণ্ড চাইৰেনত থকা ৰেড বাটনটো প্ৰেছ কৰিব আৰু তেতিয়া হেণ্ড চাইৰেনত সংযোজিত হৈ থকা ব্লুটুথ স্পীকাৰটোৰ জৰিয়তে বিদ্যালয়ৰ গেটৰ সন্মুখত থকা স্পীকাৰটো বাজি উঠিব। তেতিয়া যান বাহনবোৰ ৰৈ যাব আৰু ছাত্ৰ ছাত্ৰীয়ে নিৰ্ভয়ে ৰাস্তা পাৰ হ'ব পাৰিব। ইয়াৰ পিছৰখিনি মোৰ সহপাঠী পূজা দত্তে ব্যাখ্যা কৰিব। এই হেণ্ড চাইৰেন প্ৰকল্পটো পথ সুৰক্ষাৰ বাবে এটি অতিকৈ প্ৰয়োজনীয় আৰু উপযোগী উদ্ভাৱন। ই বিদ্যালয়ৰ শিশুসকলক নিজৰ সুৰক্ষাৰ বিষয়ে সজাগ কৰি তুলিব আৰু গাড়ী চালকসকলকো সতৰ্ক কৰি তোলাত সহায় কৰিব। এই প্ৰকল্পৰ দ্বাৰা আমি বুজি উঠিছোঁ যে সমাজত সৰু সৰু উদ্ভাৱনে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে আৰু